আমি শিৱসাগৰ জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে দীৰ্ঘদিন ধৰি ONGCত চলি থকা কেতবোৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে আমি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে আমাৰ সংগঠনসমূহৰ বিষয়বিলাক কিন্তু এই মুহূৰ্তলৈকে ONGC কৰ্তৃপক্ষই অকণমানো গুৰুত্ব দিয়া নাই। আমি ONGC কৰ্তৃপক্ষক প্ৰশ্ন কৰিব বিচাৰিছোঁ, কিহৰ বাবে তেখেতসকলে ONGCৰ পৰা আমাৰ শিৱসাগৰৰ পৰা তেখেতসকলৰ গুৰুত্বপূৰ্ণ কাৰ্যালয় ফাইনেন্স ডিপাৰ্টমেণ্টটো, ইয়াৰ পৰা কিহৰ কাৰণে তেওঁলোকে জিঅ'লজি বিভাগটো, কিহৰ কাৰণে কেমেষ্ট্ৰি বিভাগটো, কিহৰ কাৰণে HR বিভাগটো তেখেতসকলে ইয়াৰ পৰা স্থানান্তৰ কৰি লৈ গৈছে। ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰিছে যে ONGCৰ ভিতৰৰ এটা বাহিৰাগত চক্ৰই ষড়যন্ত্ৰমূলকভাৱে ONGCৰ প্ৰায়সমূহ কাৰ্যালয় শিৱসাগৰৰ পৰা লৈ যোৱাৰ এটা পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও ইয়াত চলি থকা কেতবোৰ অসম বিৰোধী নীতি আমি বাৰে বাৰে তেখেতসকলক উনুকিয়াই আছোঁ যে এই নীতিসমূহ তেখেতসকলে পৰিহাৰ কৰিব লাগে। তেখেতসকলৰ যি CSR ফাণ্ড আছে, এই ফাণ্ডবিলাকৰ জৰিয়তে আমাৰ যিসমূহ তৈলক্ষেত্ৰ এলেকা আছে, তৈলক্ষেত্ৰ এলেকাবিলাকত উন্নয়নৰ কাৰণে অকণমানো তেখেতসকলে কাম কৰা নাই। যিসমূহ তৈলক্ষেত্ৰ প্ৰচুৰ পৰিমাণে তেল উৎপাদন হোৱাৰ সম্ভাৱনা আছে, তেনে বহুতো তৈলক্ষেত্ৰ ইতিমধ্যে ONGCয়ে বাহিৰাগত পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিছে। আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি ONGCক আমি সকীয়াই দিছোঁ যে যিসমূহ তৈলক্ষেত্ৰ ইতিমধ্যে পুঁজিপতি গোষ্ঠীক বাহিৰাগত গোষ্ঠীক গতাই দিয়া হৈছে, সেইসমূহ তৈলক্ষেত্ৰত ONGCয়ে নিজৰ ফালৰ পৰা ইয়াতকৈ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি তেখেতসকলে নিজে তেল উৎপাদন কৰিব লাগে। ইয়াৰ উপৰিও ইয়াতে যিসকল থলুৱা নিবনুৱা আছে, প্ৰতিগৰাকী থলুৱা নিবনুৱাই ONGCত কাম কাজ কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ সুবিধা পাব লাগিব। কেৱল মাত্ৰ মুষ্টিমেয় কেইগৰাকীমান ব্যক্তিকে ONGCৰ ভিতৰুৱা কাম কাজসমূহক আবণ্টন দি তেখেতসকলক ৰাজআতিথ্য দিবলৈ দিয়া নহ'ব। আমাৰ উঠি অহা প্ৰজন্ম, অসমত ইতিমধ্যে বিশেষকৈ শিৱসাগৰ জিলাত বহুতো নিবনুৱা সৃষ্টি হৈছে। এই নিবনুৱাসকলক আগবাঢ়ি যাবৰ কাৰণে ONGCয়ে সুবিধা প্ৰদান কৰিব লাগিব। আজি প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি আজি স্মাৰকপত্ৰৰ জৰিয়তে 10 দিনৰ সময়সীমা আমি নিৰ্ধাৰণ কৰি দিছোঁ। 10 দিনৰ ভিতৰত ONGCয়ে যদি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি ONGCৰ সমূহ কাৰ্যালয়ত তলা বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিম। আৰু তাৰ পাছতো যদি ONGCয়ে আমাৰ কথাবিলাকত গুৰুত্ব প্ৰদান নকৰে, আমি শিৱসাগৰ জিলাৰ প্ৰতিটো দল সংগঠন একত্ৰিত হৈ সৰ্বাত্মকভাৱে ONGCৰ তৈল খনন কাৰ্য আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম।